গণেশায় নমঃ। নমস্কাৰ সুধী দৰ্শকবৃন্দ, তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ এক নতুন খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। গ্ৰহ নক্ষত্ৰৰ অৱস্থানে আজি আপোনাৰ দিনটো কেনেকৈ প্ৰভাৱিত কৰিব সেয়া জানিবলৈ আমি সকলোৱে উৎসুক। কিন্তু তাৰ পূৰ্বে আহক জানি লওঁ আজিৰ দিনটোৰ পঞ্জিকা। আগবঢ়াৰ আগতে আপোনালোকক অনুৰোধ জনাওঁ যে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো লাইক কৰক আৰু কমেণ্টত আপোনালোকৰ মনৰ অনুভৱ বা কিবা বাৰ্তা থাকিলে আমাক নিশ্চয় জনাব। আজি শনিবাৰ ১৩ জুন ২০২৬, জেঠ মাহৰ কৃষ্ণপক্ষৰ আজি ত্ৰয়োদশী তিথি। আজিৰ নক্ষত্ৰ হ'ল ভৰণী। আজি সূৰ্যোদয় পুৱা ৫:৪০ আৰু সূৰ্যাস্ত সন্ধিয়া ৭:১৪ হ'ব। কোনো শুভ কামৰ বাবে আজিৰ আটাইতকৈ উত্তম সময় অৰ্থাৎ অভিজিত মুহূৰ্ত হ'লা ১২:৫৪ মনত ৰাখিব পুৱা ৯:০৪ পৰা ১০:৪৫ ৰাহু কাল থাকিব, যিটো সময়ত শুভ কাম কৰা অনুচিত। আহক এতিয়া জানো আজিৰ ৰাশিফল। মেষ ৰাশিৰ প্ৰিয় ব্যক্তিসকল, আজি চন্দ্ৰ বৃষ ৰাশিত থকাৰ বাবে আপুনি অৰ্থহীন পাৰিবাৰিক কাজিয়াত জড়িত নহ'বলৈ চেষ্টা কৰিব লাগিব। আপোনাৰ গ্ৰহৰ অৱস্থাই ঘৰুৱা ক্ষেত্ৰত অশান্তিৰ ইংগিত দিছে, সেয়েহে আপুনি কোনো সংঘাতত নিজকে জড়িত নকৰিব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলে পৰামৰ্শ দিছে যে সংঘাত এৰাই চলিবলৈ আপুনি নিজৰ আৱেগ নিয়ন্ত্ৰণত ৰখা উচিত। অৰ্থহীন কাজিয়া এৰাবলৈ আপুনি শান্ত স্বভাৱ বজাই ৰাখিব লাগিব আৰু আপোনাৰ সাধাৰণ জ্ঞান অধিক ব্যৱহাৰ কৰিব লাগিব। যদি আপুনি দায়িত্ব লৈ কূটনীতিৰে সংঘাতবোৰ সমাধান কৰে, তেন্তে এনে পৰিস্থিতি এৰাই চলিব পাৰি। ২০২৬ত শনি গ্ৰহৰ প্ৰভাৱ বেছি হোৱাৰ বাবে সুৰক্ষা আৰু স্পষ্টতাৰ বাবে এটা সুৰক্ষামূলক তাবিজ বা এটা নিৰ্দিষ্ট ৰত্ন আদৰ্শ হ'ব। প্ৰতিকাৰ প্ৰকৃতিৰ মাজত সময় কটাওক। মেষ ৰাশিৰ ব্যক্তিসকল, আজি চন্দ্ৰ আপোনাৰ নিজা ৰাশিত থকাৰ বাবে আপোনাৰ সকলো প্ৰচেষ্টা আৰু সম্পৰ্ক যাতে বৃদ্ধি পায়, তাৰ বাবে আপুনি নিজেই সক্ৰিয় হৈ থাকিব লাগিব। আপুনি স্বভাৱতে নিৰ্মাতা হোৱাৰ বাবে আপোনাৰ পৰা সম্পদশালী, কাৰ্যক্ষম আৰু নিৰ্ভৰযোগ্য হোৱাৰ আশা কৰা হয়। আপোনাৰ মাজত এক সূক্ষ্ম অলৌকিক বৃষভৰ গুণ আছে। যেতিয়া আপোনাৰ আপোনজনৰ কথা আহে, তেতিয়া আপুনি তেওঁলোকৰ বাবে যিকোনো কাম কৰিবলৈ সাজু থাকিব। আজি আপুনি কি কয় সেই বিষয়ে সাৱধান হওক, কিয়নো গ্ৰহবোৰে আপোনাৰ ঘৰত ভাল আৰু বেয়া উভয় ধৰণৰ বিভ্ৰান্তি আৰু বিশৃংখলতা সৃষ্টি কৰিছে। যদি আপুনি কি কৰিব লাগে সেই বিষয়ে নিশ্চিত নহয়, তেন্তে মৌন হৈ থকাই ভাল হ'ব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলে পৰামৰ্শ দিছে যে যদি আপুনি আজি সংযম দেখুৱায়, তেন্তে ভৱিষ্যতৰ ঘৰুৱা অসুবিধা এৰাই চলিব পাৰিব। আজিৰ অস্থিৰ পৰিস্থিতিত ক্ৰোধ উপযুক্ত প্ৰতিক্ৰিয়া নহয়। এই সমস্যাবোৰো সোনকালে আঁতৰি যাব। এই বছৰ ৰাহুৰ বৰ্ধিত প্ৰভাৱৰ অধীনত আপোনাৰ ওচৰত কোনো পবিত্ৰ বস্তু বা ৰত্ন ৰাখিলে কৰুণা আৰু আৱেগিক স্পষ্টতা বৃদ্ধি কৰাত সহায় কৰিব পাৰে। প্ৰতিকাৰ এটা আৰামদায়ক বিৰতি লওক। প্ৰিয় মিথুন ৰাশিৰ ব্যক্তিসকল, আজি বৃষ ৰাশিত চন্দ্ৰৰ প্ৰত্যক্ষ পৰিভ্ৰমণৰ ফলত আদালতৰ গোচৰ, সৰু-সুৰা অসুবিধা বা যিকোনো ধৰণৰ বিতৰ্কৰ পৰা সাৱধান হওক। আপোনাক চিন্তিত কৰিব পৰা যিকোনো বিষয়ত হোৱা তীব্ৰ বিতৰ্কৰ পৰা আঁতৰি থাকক। আপুনি হয়তো দেখিব যে ই এক এনে দিশলৈ আগবাঢ়িছে যিটো আপুনি আশা কৰা নাছিল আৰু ই কিছু বেয়া ৰূপ ল'ব পাৰে। বিতৰ্কৰ পৰা আঁতৰি থাকিলে আপুনি শান্তি লাভ কৰিব। আজি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত, বিশেষকৈ আপোনাৰ কেৰিয়াৰ সম্পৰ্কীয় সিদ্ধান্তত পূব দিশলৈ মুখ কৰি বহিবলৈ চেষ্টা কৰক। বগা ৰং আজি আপোনাৰ বাবে অশুভ হোৱাৰ বাবে ইয়াৰ পৰা বিৰত থাকক। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলৰ মতে আজি দুপৰীয়া ৩:১৫ পৰা আবেলি ৪:১৫ ভিতৰত আপোনাৰ বাবে শুভ সময়। এই বছৰ বৃহস্পতি গ্ৰহে সমৃদ্ধিৰ শক্তিক বঢ়াই তোলাৰ বাবে কোনো শুভ প্ৰতীক বা পূজাৰ সামগ্ৰী আপোনাৰ ওচৰত ৰাখিলে আৰ্থিক প্ৰৱাহ বৃদ্ধি কৰাত সহায় কৰিব পাৰে। প্ৰতিকাৰ স্পষ্টতাৰ বাবে ধ্যান কৰক। প্ৰিয় কৰ্কট ৰাশিৰ ব্যক্তিসকল, বৃষ ৰাশিত চন্দ্ৰৰ অৱস্থান আপোনাৰ বাবে আজি দিনটোৰ সকলো দায়িত্বৰ পৰা মুক্ত হৈ নিজকে বিশ্ৰাম দিবলৈ আৰু মন শান্ত কৰিবলৈ এক সুন্দৰ সুযোগ লৈ আহিছে। আপোনাৰ হৃদয়ে যি বিচাৰে, যিবোৰ কামত আপুনি আনন্দ পায়, সেইবোৰ অন্বেষণ কৰক আৰু তাত মগ্ন হৈ পৰক। পেশাদাৰী দিশত কোনো ধৰণৰ চিন্তা নকৰিব, কিয়নো গ্ৰহ নক্ষত্ৰৰ অৱস্থান আপোনাৰ বাবে অনুকূল। আপুনি নিশ্চিতভাৱে সফলতাৰ সোৱাদ লাভ কৰিব আৰু আপোনাৰ কঠোৰ প্ৰচেষ্টাক পদোন্নতিৰ ৰূপত
ডাঙৰ পুৰস্কাৰ দিয়া হ'ব পাৰে। এনেদৰে তাৰা-চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ অভিজ্ঞ জ্যোতিষীসকলে ভৱিষ্যদ্বাণী কৰিছে। আপুনি আজি যথেষ্ট সুখী যেন লাগিব, আৰু এই আনন্দ আপোনাৰ প্ৰিয়জনৰ সৈতে এটা সুন্দৰ ৰেষ্টুৰেণ্টত সুস্বাদু আহাৰ গ্ৰহণ কৰি উদযাপন কৰিবলৈ ইচ্ছা কৰিব পাৰে। আপোনাৰ ভাগ্য অধিক উজ্জ্বল কৰিবলৈ আজি আপোনাৰ পোছাকত মেৰুন ৰং অন্তৰ্ভুক্ত কৰক। সন্ধিয়া ৬ বজাৰ পৰা ৰাতি ৮ বজাৰ ভিতৰত আপোনাৰ বাবে অত্যন্ত শুভ আৰু ভাগ্যশালী সময় বুলি সূচিত কৰা হৈছে। এই বছৰ বৃহস্পতি গ্ৰহৰ শক্তিশালী প্ৰভাৱত আভ্যন্তৰীণ শান্তি আৰু মনৰ স্থিৰতা বজাই ৰাখিবলৈ কোনো পবিত্ৰ বস্তু বা আধ্যাত্মিক প্ৰতীক আপোনাৰ ওচৰত ৰাখক। পুৰণি বন্ধুসকলক লগ কৰি তেওঁলোকৰ সৈতে কথা পাতিলে মন প্ৰফুল্লিত হ'ব। প্ৰিয় সিংহ ৰাশিৰ ব্যক্তিসকল, বৃষ ৰাশিত চন্দ্ৰৰ পৰিভ্ৰমণৰ বাবে আজি আপুনি আত্মনিৰীক্ষণ আৰু গভীৰ চিন্তাত মগ্ন থাকিব। আজি আপুনি কোনো গুৰুত্বপূৰ্ণ কাম হাতত ল'ব নিবিচাৰিব পাৰে। তাৰা-চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলে পৰামৰ্শ দিয়ে যে আপুনি যি আভ্যন্তৰীণ শান্তিৰ বাবে ইমান দিনে অপেক্ষা কৰি আছে, সেই শান্তি বিচাৰি কিছু সময় কটোৱাৰ কথা বিবেচনা কৰক। ই আপোনাক আপোনাৰ অন্তৰাত্মাৰ সৈতে সংযোগ স্থাপন কৰাত সহায় কৰিব পাৰে। আজি আপোনাৰ বাবে সৌভাগ্য আৰু শান্তি আকৰ্ষণ কৰিবলৈ গোলাপী ৰঙৰ পোছাক কানপুৰি ৪:৩০ বজাৰ পৰা আবেলি ৬ বজাৰ ভিতৰত থকা সময়খিনি আজি আপোনাৰ বাবে শুভ বুলি গণ্য কৰা হয়। এই সময়ছোৱাত আপুনি গুৰুত্বপূৰ্ণ কামবোৰ কৰিব পাৰে। ৰাহুৰ ছাঁ শক্তিৰ বাবে কিছু বিভ্ৰান্তি হ'ব পাৰে। এনে সময়ত নিজকে স্থিৰ কৰি ৰাখিবলৈ আপোনাৰ স্থানত এটা স্ফটিক বা এটা পবিত্ৰ প্ৰতীক ৰাখক। মন শান্ত কৰিবলৈ আৰু নিজকে স্থিৰ কৰি ৰাখিবলৈ এখন কিতাপ পঢ়া এটা উত্তম উপায় হ'ব পাৰে। প্ৰিয় কন্যা ৰাশিৰ ব্যক্তিসকল, বৃষ ৰাশিত চন্দ্ৰৰ অৱস্থানৰ বাবে আজি আপোনাৰ মানসিক শক্তি উচ্চ হৈ থাকিব। আপোনাৰ এক ইতিবাচক মনোভাৱ আছে, আৰু আপুনি সমস্যাৰ মাজতো লুকাই থকা সুযোগবোৰ দেখাত সক্ষম, যি আপোনাৰ বাবে এক ডাঙৰ সম্পদ। ইয়াৰ সৰ্বোত্তম ব্যৱহাৰ কৰক, আৰু আপুনি অতি সোনকালে সফলতা দেখিবলৈ পাব। তাৰা-চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলে পৰামৰ্শ দিয়ে যে আপোনাৰ সকলো প্ৰচেষ্টাত সফল হ'বলৈ জীৱনৰ প্ৰতি এক ইতিবাচক দৃষ্টিভংগী বজাই ৰাখক। ইতিবাচক শক্তি আকৰ্ষণ কৰিবলৈ আজি নীলা ৰঙৰ পোছাক পিন্ধক। আবেলি ৪ বজাৰ পৰা ৫ বজাৰ ভিতৰত আপোনাৰ বাবে শুভ সময় বুলি গণ্য কৰা হয়। এই বছৰ শনিৰ শক্তিয়ে আপোনাৰ অগ্ৰগতি লেহেমীয়া কৰিব পাৰে। শনিৰ প্ৰভাৱ সন্তুলিত কৰিবলৈ কোনো শুভ ৰত্ন ধাৰণ কৰক বা নিয়মীয়াকৈ আধ্যাত্মিক অনুশীলন কৰক। লগতে এটা নতুন চখ গ্ৰহণ কৰাটো আপোনাৰ বাবে লাভজনক হ'ব। প্ৰিয় তুলা ৰাশিৰ ব্যক্তিসকল, আজি বৃষ ৰাশিত চন্দ্ৰৰ অৱস্থানৰ বাবে আপুনি কাজিয়া-পেচাল এৰাই চলিবলৈ চেষ্টা কৰক। বিশেষকৈ কৰ্মক্ষেত্ৰত আপোনাৰ উচ্চপদস্থ বিষয়া বা আন কাৰোবাৰ সৈতে হ'ব পৰা সৰু কিন্তু তীব্ৰ বিবাদৰ পৰা বিৰত থাকক। আজি আপোনাৰ যুঁজবোৰ সাৱধানে বাছনি কৰক। কেতিয়াবা শুদ্ধ হোৱাতকৈ নম্ৰ হোৱাটো অধিক ফলপ্ৰসূ হয়। যেতিয়া আপুনি দেখিব যে পৰিস্থিতি কেনেকৈ আপোনাৰ অনুকূলে আহি ভাৰসাম্য ৰক্ষা কৰিছে, তেতিয়া আপুনি এই সিদ্ধান্ত লোৱাৰ বাবে সুখী হ'ব। তাৰা-চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলে কৈছে যে তুলা ৰাশিৰ লোকসকলে সকলো ক্ষেত্ৰতে সম্প্ৰীতি আৰু সমন্বয়ক মূল্য দিয়ে। তেওঁলোক চিন্তাশীল, দয়ালু আৰু সদায় আনক নিজতকৈ আগস্থান দিবলৈ আগ্ৰহী। যিকোনো ধৰণৰ নেতিবাচকতা এৰাই চলা, আৰু যদি আপুনি তাত সোমাই পৰে তেন্তে ধৈৰ্য্যৰে সমাধান কৰাটো সদায় এজন জ্ঞানী ব্যক্তিৰ দক্ষতা। শনিৰ প্ৰভাৱ প্ৰতিহত কৰিবলৈ নীলা ৰত্ন বা সাতমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰাটো লাভজনক হ'ব পাৰে। ইয়াৰ উপৰিও নিয়মীয়াকৈ ব্যায়াম কৰক। মেষ ৰাশিৰ ব্যক্তিসকল, তাৰা-চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে আজি আপুনি উচ্চ পদাধিকাৰীসকলৰ সৈতে বিবাদ এৰাই চলিবলৈ চেষ্টা কৰক। কোনো আমোলাতান্ত্ৰিক সংস্থাৰ সৈতে মোকাবিলা কৰাটো কঠিন হ'ব পাৰে। সেয়েহে যদি আপোনাৰ কোনো গুৰুত্বপূৰ্ণ কাম বাকী আছে, তেন্তে এই সময়ত আপুনি অত্যন্ত সতৰ্ক হ'ব লাগিব। বৃষ ৰাশিত চন্দ্ৰৰ উপস্থিতিয়ে আপোনাৰ ব্যক্তিগত বা পেছাদাৰী জীৱনত এক অপ্ৰত্যাশিত পৰিৱৰ্তন বা আশ্চৰ্য আনিব পাৰে, যি আপোনাৰ পক্ষত কাম কৰিব, কিন্তু আপুনি শান্ত হৈ থাকিব লাগিব। গুৰুত্বপূৰ্ণ কাম বা সিদ্ধান্ত, যাৰ ভিতৰত বৈঠকসমূহো অন্তৰ্ভুক্ত, পুৱা ১১ বজাৰ পৰা দুপৰীয়া ১২ বজাৰ ভিতৰত নিৰ্ধাৰণ কৰিব লাগে। আজি অফ হোৱাইট বা পাতল বগা ৰঙৰ পোছাক পিন্ধক আৰু ভাগ্যৱান হওক। প্ৰিয় বৃশ্চিক ৰাশিৰ ব্যক্তিসকল, এই বছৰ শনিৰ কঠিন শিক্ষাবোৰৰ মাজত
ধ্যান বা আধ্যাত্মিক উপায়ে আৱেগিক স্পষ্টতা বৃদ্ধি কৰাত সহায় কৰিব পাৰে। প্ৰতিকাৰ: শান্ত সংগীত শুনক। প্ৰিয় ধনু ৰাশিৰ ব্যক্তিসকল, আজি বৃষ ৰাশিত চন্দ্ৰৰ অৱস্থানৰ বাবে আপুনি কি কয় তাৰ ওপৰত বিশেষ নজৰ ৰাখিব লাগিব। যদি আপুনি সাৱধান নহয়, তেন্তে ভুলতে এনে কিবা ক'ব পাৰে, যি অলপ আঘাতজনক হ'ব পাৰে। সেয়েহে আপোনাৰ কথা কোৱাৰ সুৰ আৰু স্বভাৱৰ প্ৰতি সাৱধান হোৱাটো গুৰুত্বপূৰ্ণ। আপুনি এনেকুৱা কথোপকথনৰ পৰা আঁতৰি থাকিবলৈও চেষ্টা কৰিব পাৰে, যিয়ে আপোনাৰ ক্ৰোধক যিকোনো প্ৰকাৰে উত্তেজিত কৰিব পাৰে। ইয়াৰ পৰিৱৰ্তে তাৰা-চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলে আপোনাক জীৱনৰ গুৰুত্বপূৰ্ণ বিষয়বোৰত মনোযোগ দিবলৈ পৰামৰ্শ দিয়ে, যেনে আপুনি যত্ন লোৱা লোকসকলৰ সৈতে থকা সম্পৰ্ক। সেয়েহে এই পৰামৰ্শ মানি চলিবলৈ নাপাহৰিব আৰু নিশ্চিত কৰিব যে আপুনি কোনো মন্তব্য বা কথাৰে আনক আঘাত নকৰে। এই বছৰ বৃহস্পতিৰ শুভ প্ৰভাৱ শীৰ্ষত আছে। সুযোগসমূহক আদৰিবলৈ এটা শুভ বস্তু বা ৰত্ন লগত ৰাখক। প্ৰতিকাৰ হিচাপে কৃতজ্ঞতা অনুশীলন কৰক। মকৰ ৰাশিৰ প্ৰিয় ব্যক্তিসকল, বৃষ ৰাশিত চন্দ্ৰৰ পৰিভ্ৰমণে আজি আপোনাৰ চিন্তাবোৰ আধ্যাত্মিক বৃদ্ধিত ভৰাই তুলিব। আপুনি আধ্যাত্মিকভাৱে বৃদ্ধি পাবলৈ বিচাৰিছে, আৰু আজি সেই দিশত আগবাঢ়িবলৈ এটা ভাল দিন। তাৰা-চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলৰ মতে আপুনি স্বজ্ঞাতভাৱে পৰিচালিত হ'ব, আৰু এই আত্ম-অনুসন্ধানে আপোনাৰ শ্ৰেষ্ঠত্ব উলিয়াই আনি বস্তুবোৰ সঠিক কৰাত সহায় কৰিব। আজি আপুনি সন্মুখীন হ'ব পৰা যিকোনো অভূতপূৰ্ব সমস্যাৰ মোকাবিলা কৰিবলৈ আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিবলৈ বগা ৰঙৰ পোছাক পিন্ধক। আবেলি ৩ বজাৰ পৰা ৫ বজাৰ ভিতৰত বিনিয়োগৰ বিষয়ে সিদ্ধান্ত ল'বলৈ আৰু আৰ্থিকভাৱে নিজকে শক্তিশালী কৰিবলৈ এটা ভাল সময়। ২০২৬ত ৰাহুৱে অলপ অস্থিৰতা বঢ়াইছে, সেয়েহে স্থিৰতাৰ বাবে এটা উপযুক্ত ৰত্ন বা পবিত্ৰ বস্তু পিন্ধা সহায়ক হ'ব। প্ৰতিকাৰ: চাপপূৰ্ণ কথোপকথন এৰাই চলক। প্ৰিয় বৃষ ৰাশিৰ ব্যক্তিসকল, আজি বৃষ ৰাশিত চন্দ্ৰৰ উপস্থিতিয়ে আপোনাৰ ঘৰত সমন্বয় আৰু শান্তি কঢ়িয়াই আনিব। এই সপ্তাহৰ আৰম্ভণি কৰ্মক্ষেত্ৰত আৰামদায়ক হোৱাৰ বাবে আপুনি আপোনাৰ পৰিয়াল আৰু বন্ধু-বান্ধৱৰ সৈতে যিমান পাৰে সিমান সময় কটাবলৈ বাছি ল'ব। তাৰা-চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ বৃষ ৰাশিৰ দৈনিক ৰাশিফল অনুসৰি মুকলি আৰু স্পষ্ট যোগাযোগে আপোনাৰ লোকসকলৰ মাজত বিশ্বাস গঢ়ি তোলাত সহায় কৰিব। ইয়াৰ ফলত আপুনি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ অধিক ওচৰ চাপিব পাৰিব আৰু তেওঁলোকৰ জীৱনত ঘটি থকা ঘটনাবোৰৰ বিষয়ে জানিব পাৰিব। আবেলি ৪:৪৫ পৰা আবেলি ৬ বজালৈকে এই সময়ছোৱা আপোনাৰ বাবে ফলপ্ৰসূ হ'ব বুলি আশা কৰা হৈছে, সেয়েহে এই সময়ৰ সদ্ব্যৱহাৰ কৰক। ২০২৬ত আপোনাৰ পথত শনি গ্ৰহৰ মুখ্য প্ৰভাৱ থকাৰ বাবে স্থিৰতা শক্তিশালী কৰিবলৈ কোনো পবিত্ৰ বস্তু বা প্ৰতিকাৰ নিজৰ ওচৰত ৰাখক। প্ৰতিকাৰ: পৰিয়ালৰ সৈতে সময় কটাওক। মীন ৰাশিৰ ব্যক্তিসকল, বৃষ ৰাশিত চন্দ্ৰৰ অৱস্থানে আপোনাৰ মনত কিছু অযৌক্তিক ভয়ৰ সৃষ্টি কৰিব পাৰে। অনাহক আৰু অস্পষ্ট চিন্তাবোৰক আপোনাৰ ওপৰত প্ৰভাৱ পেলাবলৈ নিদিব আৰু আপোনাক অপ্ৰত্যাশিত পৰিস্থিতিত পেলাবলৈ নিদিব। তাৰা-চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলে আপোনাক শুভাকাংক্ষী আৰু আপোনাক উৎসাহিত কৰা লোকসকলৰ সৈতে গুণগত সময় কটাবলৈ পৰামৰ্শ দিয়ে। আপুনি ভালপোৱা কামবোৰত নিজকে ব্যস্ত ৰখা আপোনাৰ বাবে আটাইতকৈ ভাল হ'ব। অকাৰণে মানসিক চাপ লোৱাৰ পৰা নিজকে বচাবলৈ এনে কামত জড়িত হওক। আজিৰ দিনটোৰ বাবে বেঙুনীয়াৰ বাহিৰে যিকোনো ৰং পিন্ধক। দুপৰীয়া ১ বজাৰ পৰা দুপৰীয়া ২ বজালৈ আপোনাৰ বাবে ভাগ্যশালী সময়। শনিৰ প্ৰবল প্ৰভাৱ থকাৰ বাবে ধ্যান বা কিছুমান ধৰ্মীয় উপায়ে মনোযোগ আৰু ভাৰসাম্য বৃদ্ধি কৰাত সহায় কৰিব। প্ৰতিকাৰ: স্বাস্থ্যকৰ আহাৰ ৰান্ধক।